এভরিওয়ান, আমি নিউ ইয়ার পালন কৰি আছো, উদযাপন কৰি আছো, ট্ৰেভেল কৰি আছো, ভিজিট কৰি আছো, কোৱালিটি ফুড খাই আছো, কিমান এনজয় কৰি আছো। কিন্তু আমি এবাৰ সেই পেলেষ্টাইন গাজা মুছলমানসকলৰ কথা ভাবিছোনে? আপোনাৰ আজি প্ৰায় 1 পৰা 1.5 বছৰ ধৰি লাগভাগ 72,000 মানুহক হত্যা কৰিলে, জেনোসাইড কৰি আছে। ইহঁতেও আমাৰ নিচিনা মানুহ, আমাৰ নিচিনা আমাৰ কোনোবাৰ ল'ৰা, কোনোবাৰ ছোৱালী, কোনোবাৰ ৱাইফ, কোনোবাৰ হাজবেণ্ড, কোনোবাৰ মা, কোনোবাৰ দেউতা, কোনোবাৰ কলিগছ, কোনোবাৰ ফ্ৰেণ্ড হত্যা কৰিলে। আমি নিউ ইয়াৰৰ ফাৰ্ষ্ট ডে আমি সেলিব্ৰেট কৰি আছো। গাজাত সিহঁতে ফাৰ্ষ্ট ডে ৰাতি 28 জন মানুহক নিহমভাৱে ইজৰাইল সন্ত্ৰাসবাদী আপোনাৰ জেনোসাইড কৰিলে। আমি এই কথা জানোনে, দেখিছোনে? যিখিনি টকা আমি খৰচ কৰিম নিউ ইয়াৰৰ প্লেনিঙৰ কাৰণে, সেইখিনি টকা আমি গৰীবক দিওঁ, এটা ব্লাংকেট কিনি দিওঁ, এটা জেকেট কিনি দিওঁ, এটা জোতা কিনি দিওঁ, আৰু যদি পাৰো আমাৰ গাঁৱৰ অঞ্চলৰ ষ্টুডেণ্টসকলৰ পঢ়াৰ কাৰণে সহায় কৰো। আৰু যদি পাৰো কিবা সুবিধা থাকে গাজা পেলেষ্টাইনৰ আমাৰ ভাই ভনীসকলৰ কাৰণে, মুছলমান ভাইৰ কাৰণে চেৰিটি কৰো। আৰু যদি নোৱাৰো তেনেহ'লে আহক এই নিউ ইয়াৰৰ প্ৰগ্ৰাম আমি কেনচেল কৰি, ট্ৰেভেল কেনচেল কৰি, পিকনিক কেনচেল কৰি, গান বাজনা কেনচেল কৰি 2 ৰাকাত মছজিদত নামাজ পঢ়ি, নফল নামাজ পঢ়ি সিহঁতৰ কাৰণে দোৱা কৰো, যাতে সিহঁতৰ লেজিটিমেট ক্লেইম যিটো সেইটো ফ্ৰী পেলেষ্টাইন হ'ব লাগে, আৰু সিহঁতৰ স্বাধীন হ'ব লাগে, আৰু ইণ্ডিপেণ্ডেণ্ট কাউণ্ট্ৰি হ'ব লাগে, আৰু সিহঁতৰ যিটো লফুল ক্লেইম সেইটো আল্লাহ সুবহানাহু ওয়া তাআলা যাতে সিহঁতক মিলাই দিয়ে। এইখিনিতো আমি কৰিব পাৰিম। আহক আমি সকলোকে, নজোৱান ভাইসকলক, মুছলমান ভাইসকলক মই অনুৰোধ কৰিম, আপোনালোকে এবাৰ চিন্তা কৰক, এবাৰ ভাবক না। নাও দ্য বল ইজ ইন ইউৰ কোৰ্ট নাও। দিছ ইজ মাই অপিনিয়ন, জাষ্ট আই হাইলাইটেড ইট। নাও ইট ইজ ইউৰ পইণ্ট। যদি এতিয়া গাজাত যায় আপোনাৰ 9 বছৰ, 10 বছৰ, 15 বছৰৰ ল'ৰা ছোৱালী আপোনাৰ নজৰত নাহিব। সকলো ল'ৰা ছোৱালী, আপোনাৰ মহিলা, বৃদ্ধাসকল, যুৱকসকল, যুৱতীসকলক হত্যা কৰি পেলালে। ইহঁতে প্ৰায় 13 লাখৰ ওপৰত মানুহ আপোনাৰ বিগৰ হৈ আছে। ইহঁতৰ খানা নাই। সিদিনাখন BBC-য়ে আৰু আপোনাৰ আল জাজিৰা ৰিপৰ্ট ওলাইছে, আপোনাৰ 4,000 মানুহৰ এগেইনষ্টত মাত্ৰ এটা টয়লেট। সিহঁতৰ মেডিচিন নাই, সিহঁতৰ খাৱাৰ কোনো ইন্তজাম নাই, লাইট নাই, পানী নাই, একো নাই। কিন্তু আমি মুছলমান হৈ সিহঁতৰ ওপৰত এবাৰ এটা আমি চিন্তা কৰিব লাগে, সিহঁতৰ ওপৰত নজৰ ৰাখে। পুৰা দুনিয়াই যদি ইউৰোপৰ নিচিনা চিটিবিলাকে যদি আপোনাৰ কেনচেল কৰিব পাৰে নিউ ইয়াৰ সেলিব্ৰেশন, ইভেন কি খ্ৰীষ্টমাছৰ দেও সিহঁতে কেনচেল কৰিছে। বহুত চিটি আছে আপোনাৰ দেখিব, খ্ৰীষ্টান বসতি অঞ্চলসকলে সিহঁতে গাজাৰ মুছলমানসকলৰ বাবে ইমান হত্যা, ইজৰাইলৰ এগেইনষ্টত সিহঁতে কি কৰিছে, খ্ৰীষ্টমাছ সিহঁতে কেনচেল কৰি দিছে। কিন্তু আমি মুছলমানে আমি এইটো কেনচেল, আমাৰ নিউ ইয়াৰ সেলিব্রেশন আমি অবজার্ভ কৰি আছো, পশ্চিমী সভ্যতা আমি কেনচেল কৰিব নোৱাৰিলো। দুৰ্ভাগ্য জাতিৰ কাৰণে। বহুত চিটিয়ে, ইভেন কি ইউৰোপৰ বহুত চিটিয়ে, আপোনাৰ মিডল ইষ্টৰ পুৰা ৱৰ্ল্ডৰ বহুত চিটিয়ে, কাউন্ট্ৰিয়ে আপোনাৰ নিউ ইয়াৰ সেলিব্রেশন কেনচেল কৰিলে। সিহঁতে কিহৰ কাৰণে জানেনে? গাজাৰ মানুহৰ সলিডাৰিটিৰ কাৰণে, গাজাক নিৰ্মম হত্যা কৰা আৰু কিলিঙৰ কাৰণে। কিন্তু আমি মুছলমান হৈ অসমত থাকি, ভাৰতবৰ্ষত থাকি আমাৰ নিউ ইয়াৰৰ আমি কেনচেল কৰিব নোৱাৰিলো আমাৰ প্লেনিং।